নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল বেংগালুৰুত একেলগে অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু একেটা কোঠাতে উদ্ধাৰ 4 মিছিং যুৱকৰ মৃতদেহ মৃত যুৱককেইজনৰ ঘৰ লখিমপুৰ জিলা 3জন যুৱকৰ ঘৰ লখিমপুৰৰ নামনি বৰখামুখ গাঁৱত আৰু এজনৰ ঘৰ নাওবৈছাত কৰ্মসূত্ৰে বেংগালুৰুলৈ গৈছিল যুৱককেইজন শুই থকা অৱস্থাতেই 4 যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে 4 যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ এই ঘটনা সন্দৰ্ভত বেংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে মৃত যুৱককেইজন জয়ন্ত সিন্তে খগেশ্বৰ নৰেন্দ্ৰনাথ টাইড ডক্টৰ টাইড আৰু ধনঞ্জয় টাইড কোকা-কোলাৰ ৱেৰ হাউচত কৰ্মৰত আছিল এই যুৱককেইজন ঘটনাস্থলীত বেংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত কিন্তু এতিয়াও পোহৰলৈ অহা নাই যুৱককেইজনৰ মৃত্যুৰ ৰহস্য এই ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে মৃতদেহ স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰাৰ দাবী পৰিয়ালৰ 4 যুৱকৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰিছে পৰিয়ালৰ লোকসকল আৰু ঘটনা সন্দৰ্ভত বেংগালুৰুত কৰ্মৰত মাজুলীৰ যুৱক দিগন্ত নৰহৰ সৈতে ইনপুট এডিটৰ টেলিফোনিক বাৰ্তালাপ আগবঢ়াইছো হয় মই আসলতে নিউজ 18 ৰ পৰা নিলয় ফোন কৰিছিলো হয় মোক নাম্বাৰটোহে দিলে তোমাৰ নামটো মই গম নাপাওঁ মোক ক'লে যে তুমি বেংগলুৰুতে থাকা বুলি হয় কি নাম তোমাৰ দিগন্ত নৰহ আচ্ছা এই আমাৰ এই বেংগলুৰুত যে ঘটনাটো ঘটিলে এই 4জন ল'ৰা যে ঢুকালে তুমি গম পোৱা নে ময়ো খালি ৰাতি গম পাইছো এতিয়া জেগাতে একজেক্টলি জনাব পৰা নাই মানে কি হৈছিলে সেইটো গম পাইছা নেকি কি হৈছিল মানে 3-4 দিন ইহঁত এটা কিবা ভিডিঅ'ত পাইছিলো গায়ব হৈ আছে বুলি 3-4 দিন হ'ল কালি ৰাতি মই পালো তাৰপিছত কৈছে মৰিল বুলি ভিডিঅ' মোক পঠিয়াই দিছিলে এজনে মৰিলে বুলি তুমি ল'ৰা কেইজনক আগৰ পৰাই চিনি পাইছিলানে নাই তুমি ক'ত মই বেংগলোৰ মোৰ বহুত অলপ দূৰ আছে ওকে তো তুমি খবৰ পাইছিলা মানে সেই ল'ৰা যুৱক কেইজন মানে কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছিলে তাৰপিছত মই কালি ফোন এটা কৰিলো আমাৰ মাজুলীৰে এটা মানে তাক সুধিলো কি হ'ল কথাটো তাৰপিছত কৈছে আমি গৈছো TMPকে মানুহ গৈছে ল'ৰা কেইজন মৰিল বুলি তাৰপিছত মোক ভিডিঅ'টো দিয়াচোন বুলি সুধিলো তাৰপিছত ইহঁতে ভিডিঅ'টো পঠিয়াই দিছে আচ্ছা এই ঘটনাটো এই মানে তেখেত ল'ৰা যুৱক কেইজনৰ মৃত বুলি খবৰটো কেতিয়া ওলালে যোৱাকালি ওলাইছে ন কালি 10টা মান বজাত ওকে তে এতিয়ালৈকে কিহৰ কাৰণে মৰিছে কেনেকৈ মৰিছে সেইবোৰ তুমি গম নোপোৱা এইটো গম পোৱা নাই ইহঁতে মানে এটা কথা কৈছে মানে দৰ্জাটো বন্ধ কৰি ভিতৰৰ পৰা লক কৰি থৈছে আচ্ছা ওকে খাই বৈ মানে ৰেষ্ট কৰি আছিল চাগে ওকে তুমিও চাকৰিয়ে কৰা ময়ো এতিয়া মোৰ 2 মাহ হৈছে বেংগলোৰ অহা আচ্ছা কিহত চাকৰি কৰি আছা মই এতিয়া মলৰ ভিতৰত চিকিউৰিটি কাউণ্টাৰত আছা মলৰ কাউণ্টাৰত আছা ন ওকে তোমাৰ ঘৰ ক'ত মোৰ মাজুলী ফুলনি আচ্ছা ওকে ঠিক আছে ধন্যবাদ 11টা বজাত ফোন কৰিছিলে তাৰপিছত 3টা বজাত ফোন কৰিছিলে তাৰপিছত 11টা বজাৰ পৰা তাৰ পৰা ফোন কৰিছে মহিলে বুলি তাৰ লগত এটা ফোন কৰিছে কোনে কথা পাতিছিলে আপোনাৰ আমাৰ বাইদেউ কথা পাতিছিলে কি নাম নীৰেন্দ্ৰনাথ টাইড আমি শুনিছোঁ একা মোবাইলত পোৱা মতে তাৰপিছত আমি ইয়াত শুনিছোঁ ল'ৰাগাল পঢ়ি থকা দেখিছোঁ মোবাইলত তাৰপিছত মানুহকনো সোধা মতে সেনেকৈ পঢ়ি থকা দেখাৰ কাৰণে আমি সন্দেহ লাগিছে কিবা এটা কালে বা বুলি মানুহে বহুত শুনিছা তাৰপিছত আমিও বৰ দুখিত যে আৰু এতিয়া আমাৰ এনেকুৱা কিবা আহ্বান যে আমি এইটো কিবাটো লাভটো ন আমাৰ গাঁৱলৈকে আনি দিব লাগে এইটোহে আমাৰ অসম চৰকাৰলৈকে চবলৈকে আমি আমন্ত্ৰণ জনাইছোঁ ইফালে বেংগালুৰুত অসমৰ যুৱকৰ মৃত্যুৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম আৰক্ষীক বেংগালুৰু আৰক্ষীৰ সৈতে যোগাযোগৰ নিৰ্দেশ বেংগালুৰুত অসমৰ 4 যুৱকৰ মৃত্যুক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও কথা পাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃতদেহকেইটা সন্মানেৰে স্বগৃহলৈ আনিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ
মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশ্যনাৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। অতি দুখ লগা খবৰ পুৱাই পুৱাই আহিলে এই দুখ লগা খবৰটো অসমৰ এই 4 যুৱকৰ বহিৰাজ্যত মৃত্যু হৈছে। উদ্বিগ্ন হৈ পৰিছে সকলো। এতিয়া মৃতদেহকেইটা সন্মানেৰে ঘৰলৈ অনাৰ ব্যৱস্থা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। বেংগলোৰত যি 4জন যুৱকৰ এটা কোঠাৰ ভিতৰত মৃতদেহ উদ্ধাৰ হ'ল লখিমপুৰ জিলাৰ নামনি বৰসামুখ গাঁৱৰ, আৰু তাৰ সমান্তৰালভাৱে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ বিষয়টো তদন্ত ঘোষণা কৰিছে। আৰু আমি দেখুৱাইছোঁ যে আমি মৃতকৰ পৰিয়ালৰ বাসগৃহত উপস্থিত আছোঁ আৰু ভিতৰত শোকাকুল পৰিৱেশ। 3জন যুৱক আছিলে আৰু 3জন যুৱকৰ পৰিয়ালবৰ্গ ইতিমধ্যে গোট খাইছে। এই সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টোক লৈ তদন্ত ইতিমধ্যে ঘোষণা কৰিছে। আচলতে যুৱককেইজনৰ বৰ্তমান যি স্থিতি বা মৰণোত্তৰ পৰীক্ষা বা এনেধৰণৰ কিবা খবৰ আহিছে নেকি? মৰণোত্তৰ এতিয়ালৈকে খবৰটো আহি পোৱা নাই, গতিকে আহিব, অলপ টাইম লাগিব, কাৰণ 4জনকৈ মৃত্যুদেহ ঘূৰিব লাগিব, গতিকে অলপ পাছত আহিব, জনাম। তাত কোনোবা যোগাযোগ আপোনালোকে কৰিছেনে কোনোবা ব্যক্তিৰ লগত? আমি যোগাযোগটো কৰি ৰাখিছোঁ থাকাম মিচিং পইণ্ট কেবাঙৰ আমাৰ বেংগলোৰ TMPকে চিটি কমিটি, তেওঁলোকৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু ধুনীয়াকৈ তেওঁলোকে ডেড বডি লৈ গৈ মেলি আপোনাৰ মেডিকেলত মৰণোত্তৰৰ কাৰণে লৈ গৈছে আৰু তেওঁলোকে এইখিনি কাম কৰি থৈছে। আৰু অহাকালি ডেড বডি ইয়ালৈকে পঠিয়াওঁতো তেওঁলোকে সিদ্ধান্ত কৰা আছে, তেওঁলোকে ইয়ালৈকে পঠিয়াব কাইলৈ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ নতুন বৰ অসমক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰ অসম নহয়, নতুন বৰ অসম মানে কি? কংগ্ৰেছক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। যিসকল বাংলাদেশী সোমাল তেওঁলোকক লৈ নতুন বৰ অসম নেকি? চাউলুং চুকাফাৰ বৰ অসমতকৈ নতুন বৰ অসম কিয় লাগে কংগ্ৰেছক? নতুন বৰ অসমৰ ধাৰণা কি? কংগ্ৰেছক বুজাই দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে, এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাউলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাউলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। মই আজি ইমান দিনে দেখা নাছিলোঁ, আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে, আপোনালোকৰ কাৰো চকুত পৰা নাই। এইটোৱে ডাঙৰ কথা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি? যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। গতিকে মই কংগ্ৰেছক অনুৰোধ জনাম, এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। অবৈধ বাংলাদেশীক লৈ কংগ্ৰেছে নতুন বৰ অসম নিৰ্মাণ কৰিব বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে। উৎপাদনশীল, প্ৰগতিশীল, সমৃদ্ধিশীল বৰ অসম গঢ়াৰ পোষকতা গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে নাজানে বৰ অসমৰ কথা। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰ অসমৰ আদৰ্শও মুখ্যমন্ত্ৰীয়ে নাজানে বুলি গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ। মিয়াক লৈয়ে মুখ্যমন্ত্ৰীয়ে অধিক সময় কটায় বুলি অভিযোগ তোলে গৌৰৱ গগৈয়ে। আধুনিক পথৰে আমি আগবাঢ়ি যাম আৰু উৎপাদনশীল, প্ৰগতিশীল, সমৃদ্ধিশীল এখন নতুন বৰ অসম আমি গঢ় দিবলৈ আমি সামূহিক দায়িত্ব আমি ল'ম। আজিৰ তাৰিখত অসমৰ বিভিন্ন জিলাত আমি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছোঁ আৰু এই সংঘাত সৃষ্টি কৰা আমি দেখা পাইছোঁ আৰু সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য।
ভংগ হ'ব নেকি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নে মিত্ৰতাৰ পূৰ্বে চলিছে চাপ সৃষ্টিৰ প্ৰচেষ্টা আজি উকলিব ৰাইজৰ দলে কংগ্ৰেছক দিয়া ডেডলাইন মিত্ৰতাৰ বাবে 31 জানুৱাৰী ডেডলাইন বান্ধি দিছিল ৰাইজৰ দলে কিন্তু এই পৰ্যন্ত মিত্ৰতাক লৈ সহমতত উপনীত হ'ব পৰা নাই দুয়োটা বিৰোধী দল ৰাইজৰ দলে বিচৰা আসন এৰি নিদিয়ে কংগ্ৰেছৰ কাৰ্যক লৈ অসন্তুষ্ট অখিল গগৈ কংগ্ৰেছৰ কাৰ্যক অসন্মানজনক আখ্যা দিলে ৰাইজৰ দলক কংগ্ৰেছে এৰি নিদিয়ে সংখ্যালঘু প্ৰধান সমষ্টি মন্দিয়া জলেশ্বৰ সৃজনগ্ৰাম বীৰ সিং জৰুৱা এৰি নিদিয়ে কংগ্ৰেছে সমান্তৰালকৈ কংগ্ৰেছে এৰি নিদিয়ে চেঙা ধিং দলগাঁও সমষ্টি মৰিয়নি নাওবৈচা মাৰ্ঘেৰিটা ডিগবৈ ডিমৌ সমষ্টিও ৰাইজৰ দলক এৰি দিয়াৰ পক্ষত নাই কংগ্ৰেছ ৰাইজৰ দলে বিচৰা 3টা সমষ্টিহে এৰি দিব বিচাৰে কংগ্ৰেছে শিৱসাগৰ মানস চিচিবৰগাঁও এৰি দিয়াৰ পক্ষত কংগ্ৰেছ ৰাইজৰ দলৰ সংগঠন নথকা সমষ্টি এৰি দিছে কংগ্ৰেছে হোজাই উদাৰবন বাক্সা ওদালগুৰি আৰু হাইলাকান্দি সমষ্টিত ৰাইজৰ দলক প্ৰাৰ্থী দিবলৈ প্ৰস্তাৱ কংগ্ৰেছৰ কিন্তু নিজৰ সংগঠন দুৰ্বল থকা সমষ্টিত ৰাইজৰ দলক গতাই কংগ্ৰেছে মিত্ৰতা কৰিবলৈ ওলোৱাক লৈ এতিয়া ক্ষুভিত হৈ পৰিছে ৰাইজৰ দল অৱশ্যে আজিৰ ভিতৰত কংগ্ৰেছে কি সমাধান সূত্ৰ উলিয়াই লক্ষণীয় হ'ব ইয়াৰ বিপৰীতে ৰাইজৰ দলে আসন বঢ়াবলৈ কংগ্ৰেছৰ লগত দীঘলীয়া দৰদাম কৰাৰ স্বাৰ্থতেই ডেডলাইনৰ ম্যাদ বৃদ্ধি কৰিব নেকি তাক লৈও চলিছে চৰ্চা আজি উকলিব ৰাইজৰ দলে কংগ্ৰেছক দিয়া ডেডলাইন ভংগ হ'ব নেকি দুয়োটা দলৰ মিত্ৰতা তাক লৈ এতিয়া প্ৰশ্ন উঠিছে মাৰ্চত ইলেকশ্যন মাজত ফেব্ৰুৱাৰী কিন্তু মিত্ৰতা কেতিয়া হ'ব নে কেৱল এটা বিশেষ ৰাজনৈতিক দলৰ ভিতৰৰ মীমাংসা শেষ নোহোৱাৰ কাৰণে সমগ্ৰ বিৰোধী দলৰ মিত্ৰতাৰ প্ৰসংগটো ওলমি থাকিব আজি উকলিব ৰাইজৰ দলে কংগ্ৰেছক দিয়া ডেডলাইন আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এলায়েন্সটো শেষ কৰি দিব লাগে মিত্ৰতাৰ বাবে 31 জানুৱাৰী ডেডলাইন অখিল গগৈৰ মিত্ৰতা চূড়ান্ত নকৰিলে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই সংখ্যালঘুৰ আসনসমূহ সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম অকলে নিৰ্বাচন খেলাৰ হুংকাৰ দিছিল ৰাইজৰ দলে এই পৰ্যন্ত অখিল গগৈৰ ডেডলাইনক গুৰুত্ব দিয়া নাই কংগ্ৰেছে আমি নিজৰ দলৰ ভিতৰত বাচিম যে কোনকেইটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী থিয় হৈ আছে তাৰপিছত আমি বেলেগ দলৰ লগত মিত্ৰতাক লৈ দুভাগত বিভক্ত হৈছে কংগ্ৰেছ শীঘ্ৰে মিত্ৰতা চূড়ান্ত হোৱাটো বিচাৰিছে দেৱব্ৰত শইকীয়াই আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল প্ৰথমে কংগ্ৰেছ দলকে শক্তিশালী কৰাৰ ঘোষণা গৌৰৱ গগৈ যে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীসকল ক'ত প্ৰথমে আমি নিজৰ দলৰ ভিতৰত বাচিব লাগিবতো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাক লৈও দুয়োটা দলৰ মাজত বৃদ্ধি পাইছে মতানৈক্য বিগ ব্ৰাদাৰৰ ভূমিকা লোৱা কংগ্ৰেছে ঘোষণা কৰাৰ দৰেই নিজৰ কামত নহা সমষ্টিহে এৰি দিছে মিত্ৰ দলক অসম জাতীয় পৰিষদকো সৰুপথাৰ ডিগবৈ মাহমৰা ধেমাজি চেঙা বিন্নাকান্দি দক্ষিণ কৰিমগঞ্জ সমষ্টি কংগ্ৰেছে এৰি নিদিয়ে ইয়াৰ পৰিৱৰ্তে খোৱাং শদিয়া মৰিগাঁও পলাশবাৰী বজালী এৰি দিয়াৰ পক্ষত কংগ্ৰেছ সমান্তৰালকৈ ডিব্ৰুগড় গুৱাহাটী চেণ্ট্ৰেল অজাপক এৰি দিবলৈ বিচাৰিছে কংগ্ৰেছে কিন্তু নিজৰ বিশেষ সংগঠন নথকা সমষ্টিক লৈ মিত্ৰতাৰ নামত মিত্ৰতা কৰিব বিচৰা নাই অজাপই সন্মানজনক আসন ভাগ বটোৱাৰা সন্দৰ্ভত আলোচনাৰ বাবে অজাপই আহ্বান জনাইছে জৰুৰী দলীয় বৈঠক ইফালে আসন বুজাবুজিক লৈ কাইলৈ বিৰোধীৰ বৈঠক কাইলৈ অনুষ্ঠিত হ'ব বিৰোধীৰ দুখন জৰুৰী বৈঠক কাইলৈ পুৱা 9 বজাত বিৰোধী মিত্ৰ দলসমূহৰ বৈঠক মিত্ৰ দলৰ বৈঠকত আসনৰ ভাগ বটোৱাৰাৰ সম্ভাৱনা এই বৈঠকতে আসন বুজাবুজি চূড়ান্ত হোৱাৰ আশা আনখন ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক বৈঠক ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহকত দলটোৱে চূড়ান্ত কৰিব পৰৱৰ্তী পদক্ষেপ সমষ্টি প্ৰাৰ্থী তালিকাও কাৰ্যনিৰ্বাহকত চূড়ান্ত কৰাৰ সম্ভাৱনা মিত্ৰতাক লৈ কংগ্ৰেছৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাৰ অভিযোগ অখিল গগৈৰ আমি কাইলৈ 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনা পুৱা 9 বজাত আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিৰোধী দলসমূহৰ মিত্ৰতা সন্দৰ্ভত আমি বৈঠক আয়োজন কৰিছোঁ খুব বিশেষ জৰুৰী বৈঠক এই বৈঠকতে কাইলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে মিত্ৰতা সন্দৰ্ভত কি সিদ্ধান্ত হ'ব কাৰণ মিত্ৰতা সন্দৰ্ভত আমি যি ধৰণৰ সঁহাৰি
কংগ্ৰেছ দলৰ পৰা আশা কৰি আছিলোঁ, সেই ধৰণৰ সঁহাৰি, সেই ধৰণৰ গুৰুত্ব, সেই ধৰণৰ সন্মান আমি এতিয়ালৈকে লাভ কৰা নাই। বিৰোধী ঐক্যৰ সামখেয়ালিৰ মাজতে প্ৰাৰ্থিত্বৰ আবেদন দাখিল অখিল গগৈৰ সমান্তৰালকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ 5 জনৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন। মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত লোৱাত কিছু পলম হৈছে বুলি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ, যাৰ বাবে জাতীয় পৰিষদ, CPI আৰু অখিল গগৈ আবেদন দাখিল কৰিছে। কেৱল বিধায়ক হোৱাৰ স্বাৰ্থত কোনোৱে কাম কৰিব নালাগে। দেৱব্ৰত শইকীয়াৰ মতে একত্ৰিত হৈ কাম কৰিলেহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব। তাহলে মই কৈছোৱে সকলোৱে বুজা পৰা মাজেৰে কৰিব লাগিব। আজি ইয়াতকৈ বিশেষ ক'ব নোৱাৰিম। মই পুনৰ মোৰ দলৰ নেতৃত্বৰ সৈতে আলোচনা কৰিব লাগিব। আমি সকলোৱে কিছুমান আপোনালোকে জানে, আপোনালোকে অপিনিয়ন পোল লয়, আপোনালোকে ছাৰ্ভে কৰে। অসমৰ জনগণৰ ছাৰ্ভে আমাৰ দলেও কৰি আছে। এককভাৱে নে সকলোৱে মিলি কৰিলে দল শক্তিশালী হ'ব, আমাৰ ইণ্ডিয়া এলায়েন্স শক্তিশালী হ'ব, এই কথাবিলাক চিন্তা হৈ আছে। তাৰ ভিত্তিত আগন্তুক পদক্ষেপ হ'ব, তেতিয়াহে মই ক'ব পাৰিম। পোষ্ট মেলনৰ পাছত এইবাৰ অসমলৈ আহিব চাকিৰা। ডিব্ৰুগড়ত অনুষ্ঠান কৰিব আন্তঃৰাষ্ট্ৰীয় পপ ষ্টাৰগৰাকীয়ে। খনিকৰৰ নৱনিৰ্মিত বহুমুখী ক্ৰীড়া প্ৰকল্পলৈ আহিব চাকিৰা। কনচাৰ্ট টুৰিজমৰ উদ্দেশ্যে ডিব্ৰুগড়ত অনুষ্ঠানৰ পৰিকল্পনা। চাকিৰাক আমন্ত্ৰণৰ বাবে ডিব্ৰুগড়ত চলি আছে কথা বতৰা। পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই এই কথা জানিবলৈ দিছে। গুৱাহাটীৰ পাছতে আমি ডিব্ৰুগড়ত এই কনচাৰ্ট টুৰিজম অনুষ্ঠিত কৰিম। আমাৰ লক্ষ্য যে আমি চাকিৰাৰ দৰে শিল্পী, চাকিৰাক যদি আমি ডিব্ৰুগড় আনিব পাৰোঁ, এই 35,000 কেপাচিটি যিখন আমাৰ যিখন ষ্টেডিয়াম হ'ব, ইয়াত যদি আমি চাকিৰাক যদি আনিব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ। আপোনালোকৰ ৰাইজৰ সহযোগত, সংবাদ মাধ্যমৰ সহযোগত আমি নিশ্চিতভাৱে আমাৰ বহু প্ৰত্যাখ্যাত যিখন ষ্টেডিয়াম মুকলি হ'ল, এই ষ্টেডিয়ামত আমি যাতে চাকিৰাৰ দৰে শিল্পীক আনি মানে বিশ্ববিখ্যাত শিল্পীক আনি আমি ইয়াত এটা অন্যতম কনচাৰ্ট টুৰিজমৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ। এতিয়া ধ্বংসৰ গৰাহত কলাগুৰু বিষ্ণু ৰাভাৰ অমূল্য সৃষ্টিৰাজি। উপযুক্ত সংৰক্ষণৰ অভাৱত উৱলি গৈছে কলাগুৰুৰ প্ৰায়সমূহ কৃষ্টি বা সৃষ্টি। কলাগুৰুৰ 118 সংখ্যক জন্মদিনৰ দিনটোতেই পুত্ৰ হেমৰাজ ৰাভাৰ আক্ষেপ। আজিলৈকে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কলাগুৰুৰ সৃষ্টি সংৰক্ষণত গুৰুত্ব নিদিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰিছে হেমৰাজ ৰাভাই। চৰকাৰক আহ্বান জনাম মই কি বুলি, স্বয়ং চৰকাৰ ঘৰত এতিয়া, গতিকে সেই উপলব্ধি চৰকাৰে নিজেই কৰিব লাগে। দ্বিতীয় কথাটো হৈছে তেওঁৰ সৃষ্টি, এজন মহাপুৰুষৰ পৰিচয় হয় সৃষ্টিৰাজিৰ জৰিয়তে। যেতিয়ালৈকে তেওঁৰ সৃষ্টি চিৰযুগমীয়া নহয়, সমাজৰ কাৰণে সুবিধাজনক নহয় বা তেওঁলোকৰ প্ৰয়োজনীয় নহয়, মূল্যৱান নহয় সমাজৰ কাৰণে, তেতিয়ালৈকে সেই সমাজৰ সেই ব্যক্তিজনৰ সৃষ্টি ওপৰত ভিত্তি কৰি পেলাই সেই ব্যক্তিজনক আমি মহাপুৰুষ বুলি আমি ক'ব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত এই মহাপুৰুষসকলৰ নাম লৈ আমি খাই আছোঁ, চৰকাৰেই হওক বেচৰকাৰে হওক, ৰাইজৰ। গতিকে আমি চৰকাৰক এতিয়া আহ্বান কৰিবলৈ নাই, আমি ৰাইজে যেনেকৈ কৰে, যিটো জুবিনৰ ক্ষেত্ৰত হৈছে ৰাইজে যি কৰিব, আমাৰ শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৃষ্টিৰাজি যি থাকি গ'ল, মানুহৰ ঘৰে ঘৰে থাকি গ'ল, গীত মাত হওক বা ছবি হওক। ছবিটো মই সংৰক্ষণৰ কাৰণে মই চফা কৰি পেলাই উলিয়াইছিলোঁ। মোৰ মায়ে শংকৰদেৱৰ ফটো ছবিখন চপাই মানুহৰ ঘৰে ঘৰে বিলাইছিল। আৰু সেইখিনি যি মহাপুৰুষ, যি শিল্পী, তেওঁৰ এটি তুলিকাৰ এটি আঁকেই তেওঁক শিল্পী হিচাপে পৰিগণিত কৰে, পৰিচয় দিয়ে। গতিকে বিষ্ণু ৰাভাক নতুনকৈ পৰিচয় দিবৰ কাৰণে আৰু বেলেগে কোনো পন্থা লোৱাৰ প্ৰয়োজন নাই। গতিকে চৰকাৰে যিটো ভাবিছে সেইটো চৰকাৰৰ মতে কৰি যাব আৰু ৰাইজে ৰাইজৰ মতে কৰিব। শ্ৰীভূমিৰ শ্ৰীগৌৰীত ভয়াৱহ পথ দুৰ্ঘটনা। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাত। ডাম্পাৰ আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত মৃত্যু হ'ল 4 জনৰ, আহত হৈছে 17 জন। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। 2 জনৰ থিতাতে মৃত্যু হৈছিল, আন 2 জনক চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতেই মৃত্যু হয়। ট্ৰেভেলাৰখনত আছিল হোজাইৰ ৰাজা বজাৰৰ পৰা অহা কীৰ্তনীয় দল।
দলটোৱে ৰেলেৰে আহি বদৰপুৰত নামি ট্ৰেভেলাৰেৰে শ্ৰীভূমিলৈ গৈ থকাৰ সময়তেই সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। এখানে ঘটনা হয়েছে একটা অপোজিট থেকে ডাম্পারে ইয়া রং সাইড থেকে ইয়া রাইট সাইডে মারছে ট্রেভেলার প্যাসেঞ্জার আসলো 25 জনের মধ্যে বহুত জখম হয়েছে আর সব 100% জখম হয়েছে আর 2 জন পুরো স্পট ডেড আসলো এবারে খবর পাইছে আর একজন 2 জন গেছে গিয়া মানে টোটাল 60 জন মারা গেছে আর বাদ বাকি পুরো দুর্দান্ত অ্যাক্সিডেন্ট আসলো বেশি জখম আসলো এরারে পাঠানো ফোনে সেটা উঠার সময় ঘটনা হয়েছে আমরা ইয়া মানে প্রথম এখানেও আর কেউ আসলো না 3-4 জন আমরা আসলো লোকাল আমরা মিলিয়ে গিয়ে বার করিয়া পাঠাইছি। ত্ৰিপুৰাৰ কুমাৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা 12 চকীয়া ট্ৰাকৰ খুন্দাত থিতাতে 4 জনৰ মৃত্যু। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 2 জনক হস্পিটেলত ভৰ্তি। 12 চকীয়া ট্ৰাকে মহতিয়াই আনিছিল এখন ইলেক্ট্ৰিক অটো। দুৰ্ঘটনাত অটোখনৰ চালক ভাস্কৰ গোস্বামীৰ মৃত্যু হয়। অটোখনত থকা 3 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত আহত হৈছে আন 2 গৰাকী যাত্ৰী। আহত 2 যাত্ৰীক প্ৰথম অৱস্থাত জিলা হস্পিটেলত ভৰ্তি কৰা হয়। পাছত সংকটজনক অৱস্থাত এজনক শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাৰ পিছতে এই ঘটনাস্থলীৰ পৰা ট্ৰাক চালকে পলায়ন কৰে। আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ফায়ার সার্ভিস নিয়ে এসেছিল 11:50-এর দিকে শিলংধারে একটা অ্যাক্সিডেন্ট হয়েছে। ওইখানে আমরা ব্রড ডেড পেয়েছি, একজন পুরুষ লোক আর একজন মহিলা ব্রড ডেড। আর বাকি যারা সিরিয়াসলি ইনজিওর্ড ওরা ছিল 4 জন। ওদের মধ্যে 4 জনের মধ্যে একজন পুরুষ, ওনাকেও আমরা হেড ইঞ্জুরি ছিল, ড্রেসিংয়ের পরে বা স্টেবিলাইজেশনের পরে আমরা রেফার করেছি ডিস্ট্রিক্ট হসপিটালে। আর 3 জন মহিলা ছিল, ওনাদেরও মাল্টিপল ইঞ্জুরিজ ছিল। আফটার স্টেবিলাইজেশন আমরা ডিস্ট্রিক্ট হসপিটালে রেফার করেছি। তো গাড়িটা দেখতেছি আমার সামনে আইতাছে, গাড়িটা এতটাও স্পিড আসলো না, ট্রাক গাড়িটা হঠাৎ করে দেখি পুরা ডাইন দিকে সাইড গেছে। আরে পুরা ডাইন দিকে সাপসে আমি তার ক্রস করে এই সামনে দিকে হাই স্পিডটার লগে মুখোমুখি সংঘর্ষ করছে। নীতি নিৰ্দেশনা অমান্য কৰি ঘাইপথত ট্ৰাক ৰখাই থোৱাৰ বাবে মৰাণত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলুইত ধাবাৰ সমীপত ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে বলেৰো বাহনে। ভয়ংকৰ দুৰ্ঘটনাত বলেৰো বাহনত থকা 2 জনে থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লয়। ডিব্ৰুগড়ৰ দিশলৈ গৈ থকা অৱস্থাত ৰখাই থোৱা ট্ৰাকখনত পিছফালৰ পৰা খুন্দা মাৰে বলেৰো বাহনখনে। স্থানীয় ৰাইজৰ সহায়ত আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু বহু প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰে মৃতদেহ 2টা। ট্ৰাকখনৰ পিছফালে এই বলেৰোখন খুন্দা মাৰি আছে। তাৰপৰা আমি আহি চালোঁ, অলপ দেৰি ৰ'লোঁ। তাৰপৰা জেচিপিখন কি কৰিলে, জেচিপিখনে টানি উলিয়ালে বাৰু বলেৰোখন। মানুহ লাগি আছিলে, বলেৰোখনত 2টা মানুহ সোমাই আছিলে, স্পট ডেড। তো আমি উলিয়াই মেলি আৰু ভান এখনত উঠাই পঠিয়ালোঁ। ড্ৰাইভাৰটো আমি অহা আগতে কিবা এখন গাড়ীত গ'ল বুলি খবৰ পাইছোঁ আমি। গাড়ীৰ ড্ৰাইভাৰটো বলেৰো পিকআপৰ। বলেৰো পিকআপ ড্ৰাইভাৰজন জিন্দা জীয়াই আছে? সি তাৰ একো হোৱা নাই, মানে অকণমান ইনজিয়ৰ্ড হৈছে। ক'ত আছে বুলি কৈছে তেওঁ আমি গম নাপাইছোঁ, তেতিয়ালৈকে মই আহি পোৱা নাই। তেতিয়ালৈকে গাড়ীখন ক'ৰ হয় গম পায়? গাড়ীখনটো ৰেজিষ্ট্ৰেশ্যনটো যোৰহাটৰ হয়। মানুহকেইখনটো খবৰ পোৱা নাই এতিয়ালৈকে ক'ৰ হয়। এতিয়া চিনাক্ত হোৱা নাই মানে? নাই হোৱা। কেইজন বলেৰো পিকআপখনত 3 জন মানুহ আছিলে? 2টা ডেড বডিটোৱে দেখিছোঁ। বলেৰো পিকআপখনত 3 জন মানুহ আছিলে? বলেৰো পিকআপখনত 3 জন মানুহ আছিলে। 2 জন ইতিমধ্যে ঢুকাইছে মানে? 2 জনৰ মৃত্যু হৈছে। 2 জনৰ মৃত্যু হ'ল। অসম জাতীয় পৰিষদৰ সৈতে আসন বুজাবুজি হোৱা নাই কংগ্ৰেছৰ। অখিল গগৈৰ দৰে ক্ষোভ উজাৰিলে অসম জাতীয় পৰিষদেও। অসম জাতীয় পৰিষদে বাহিৰত প্ৰকাশ নকৰে অসন্তুষ্টি থাকিলেও মিত্ৰতাত থাকিব অসম জাতীয় পৰিষদ। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত মিত্ৰতাত থাকিব অসম জাতীয় পৰিষদ। নাই, বহুত যোগাত্মকভাৱে আগবাঢ়ি আছে। অকণমান মানুহৰ মাজত অলপ বিভ্ৰান্তি এটা আছে। আমাৰ দলীয় কথাবিলাকো বহুত মিলাব লাগিব। গতিকে কেলকুলেটিভলি আৰু খুব পৰিকল্পিতভাৱে আগবাঢ়ি যাওঁতে তেনেকুৱাত অলপ টনা অজৰা থাকিবই। আৰু সেইটো আমাৰ কাৰণে প্ৰথম পৰ্যায়ত হৈ থকাটো আমাৰ কাৰণে ভাল। তেতিয়া মানে তিতাখিনি কথা পাতি লোৱাৰ পাছত আমাৰ পাছত মিঠা হ'ব, মানে ধৈৰ্যৰ ফল মিঠা হ'ব, এইটো নিশ্চিত থাকক। কাৰণ ৰাইজে বিচৰা মতে ঐক্যবদ্ধভাৱে আমি আগবাঢ়িব বিচাৰিছোঁ। আমাৰ আটাইতকৈ মূল শক্তিটো, মূল মন্ত্ৰটো ঐক্যবদ্ধ হ'লে বিজেপি মিত্ৰজোঁট চৰকাৰত আহিব নোৱাৰিব। আমাৰ ঐক্যবদ্ধ ৰাইজে বিচাৰিছে, ঐক্যবদ্ধভাৱে
ৰাইজে যুঁজিব বিচাৰিছে বিজেপিৰ বিৰুদ্ধে সেইকাৰণে বিৰোধী দলসকলক ঐক্যবদ্ধ হ'বলৈ কাৰণে ৰাইজেও আহ্বান দি আছে গতিকে সেই ঐক্যবদ্ধৰ যি মূল মন্ত্ৰ যি শক্তি ঐক্যবদ্ধ সেই ঐক্যবদ্ধ হ'ব যিকোনো প্ৰকাৰে হ'ব অলপ হ'ব টনা অজৰা হ'ব অলপ ইফালে ইফালে টনাটনি হ'বই অলপ গতিকে নিশ্চিতভাৱে ৰাইজে বিচৰাৰ ধৰণে অসমৰ জনসাধাৰণে বিচৰাৰ ধৰণে আমি ঐক্যবদ্ধ হ'ম ইফাল ইফাল হ'ব চিট এটা দুটা ইফাল ইফাল হ'ব কংগ্ৰেছে 100টাত খেলিম গৈছে 100টাৰ পৰা আমি কিমান ঠেলি নিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ ৰাইজৰ দলো এটা তেওঁলোকে এটা হিচাপ দিছে এই হিচাপ মতে তেওঁলোকে কিমান পৰ্যায়লৈ আমি তেওঁলোকক মানে দিয়াব পাৰোঁ বা আমাৰ কাৰণে কিমান আৰু আমি কৈছোঁ যে আমি এনেই মানে চিট বিচাৰা বা কোনোবা চিট দিলে আমি নেখেলোঁ আমাৰ কথাটো হ'ল আমি লজিকেলি যুক্তিপূৰ্ণভাৱে যিটো সমষ্টি আমাৰ জিকা সম্ভাৱনা আছে য'ত আমাৰ সংগঠন আছে য'ত আমাৰ ভাল মানে প্ৰাৰ্থী আছে সেইবিলাক সমষ্টিহে আমি বাৰ্গেনিং পইণ্টত ৰাখিছোঁ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল